সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা জুবিন গাৰ্গলৈ অনা সামগ্ৰী চুৰি কৰা হৈছে। পুনৰবাৰ কৈছো, সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা সামগ্ৰী চুৰি হৈছে আৰু এই চুৰি কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে জুবিন গাৰ্গৰ একালৰ সতীৰ্থ তথা বাদ্যযন্ত্ৰী হিচাপে থকা চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে। এজন হৈছে চিৰঞ্জীৱ কাশ্যপ। চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে খুদ জুবিন গাৰ্গ ফেন ক্লাবে। জুবিন গাৰ্গ ফেন ক্লাবৰ ফালৰ পৰা কিছু সময় পূৰ্বে এটা বিশেষ ফেচবুক পোষ্ট কৰা হৈছে, য'ত কোৱা হৈছে যে চিৰঞ্জীৱ কাশ্যপে জুবিন ক্ষেত্ৰৰ পৰা জুবিন গাৰ্গলৈ অনা সেই সামগ্ৰী চুৰি কৰিছে। কিন্তু ইয়াৰ বিপৰীতে ফেচবুক লাইভৰ জৰিয়তে এক অভিযোগ পুনচাতে নস্যাৎ কৰিছে চিৰঞ্জীৱ কাশ্যপে। চিৰঞ্জীৱ কাশ্যপৰ ফালৰ পৰা কোৱা হৈছে যে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা হৈছে। প্ৰশ্ন উত্থাপন হৈছে যে কোন সঁচা কোন মিছা। সঁচাকৈ জুবিন ক্ষেত্ৰৰ পৰা সামগ্ৰী চুৰি কৰিছিল নেকি চিৰঞ্জীৱ কাশ্যপে? এই মুহূৰ্তৰ এই ডাঙৰ খবৰ আমি লৈ আহিছো। জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, কিবৰ্ড চুৰি কৰাৰ অভিযোগ। চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে জুবিন গাৰ্গ ফেন ক্লাবে। নিজকে জুবিন গাৰ্গৰ ঘনিষ্ঠ বুলি মিছাতে জহাই ফুৰাৰো অভিযোগ উত্থাপন হৈছে। আনকি চিৰঞ্জীৱ কাশ্যপক ভুৱা অনুৰাগী আখ্যা দিছে জুবিন গাৰ্গ ফেন ক্লাবে। অতি শীঘ্ৰে সকলো সামগ্ৰী জুবিন ক্ষেত্ৰত ঘূৰাই দিবলৈ আহ্বান জনোৱা হৈছে জুবিন গাৰ্গ ফেন ক্লাবৰ ফালৰ পৰা। ইপিনে সমগ্ৰ অভিযোগ পুনচাতেই মিছা আৰু নস্যাৎ কৰিছে চিৰঞ্জীৱ কাশ্যপে। ফেচবুক লাইভৰ জৰিয়তে অভিযোগৰ প্ৰত্যুত্তৰ দিছে চিৰঞ্জীৱ কাশ্যপে। মই একো সামগ্ৰী চুৰি কৰা নাই, মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা হৈছে। মই এটাও সামগ্ৰী চুৰি কৰা নাই জুবিন ক্ষেত্ৰৰ পৰা। মোৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন হৈছে, মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা হৈছে। অভিযোগ নস্যাৎ কৰিয়ে মন্তব্য কৰিছে চিৰঞ্জীৱ কাশ্যপে। সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা সামগ্ৰী চুৰি কৰা হৈছে। জুবিন ক্ষেত্ৰৰ পৰা একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপে শৰাই, গামোচা, কিবৰ্ড, গীটাৰ আদি চুৰি কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। এজন হৈছে চিৰঞ্জীৱ কাশ্যপ। এই চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। আমি ফেচবুক পোষ্টটো দেখুৱাই আছো। জুবিন গাৰ্গ ফেন ক্লাবে চিৰঞ্জীৱ কাশ্যপৰ ফটো সহিতে এই বিশেষ পোষ্টটো দিছে, য'ত কোৱা হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা জুবিন গাৰ্গলৈ অনা সামগ্ৰী চুৰি কৰা হৈছে। আৰু ইয়াতে ক্ষুণ্ণ হৈ পৰে জুবিন গাৰ্গ ফেন ক্লাব। জুবিন গাৰ্গ ফেন ক্লাবে এনেধৰণে ফেচবুকত পোষ্ট দিছে। আৰু ইয়াৰ বিপৰীতে জুবিন গাৰ্গ ফেন ক্লাবৰ এই অভিযোগ পুনচাতে নস্যাৎ কৰিছে চিৰঞ্জীৱ কাশ্যপ। আমি ফুল স্ক্ৰীনত আমি স্ক্ৰীনশ্বটটো দেখুৱাই ল'ব বিচাৰিছো যে কেনেধৰণে জুবিন গাৰ্গ ফেন ক্লাবে ফেচবুক পোষ্ট কৰিছে। জুবিন গাৰ্গ ফেন ক্লাবৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা এজন চিৰঞ্জীৱ কাশ্যপ। চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে জুবিন গাৰ্গ যি সমাধি ক্ষেত্ৰ আছে সোণাপুৰ ক্ষেত্ৰত, তাৰ পৰা সামগ্ৰী চুৰি কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। আমি ইতিপূৰ্বে উল্লেখ কৰিছো যে জুবিন গাৰ্গৰে এসময়ত বাদ্যযন্ত্ৰী হিচাপে আছিল। জুবিন গাৰ্গ ফেন ক্লাবৰ সৈতে পূৰ্বতে জড়িত হৈ আছিল চিৰঞ্জীৱ কাশ্যপ। আৰু এইগৰাকী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। আৰু এই মুহূৰ্তত পোনে পোনে চিৰঞ্জীৱ কাশ্যপৰ মন্তব্য শুনাই ল'ব বিচাৰিছো ফেচবুক লাইভৰ জৰিয়তে। কি কৈছে চিৰঞ্জীৱ কাশ্যপে শুনো আহক। সকলোকে নমস্কাৰ আৰু শ্ৰদ্ধা নিবেদিছো। আৰু এটা বিশেষ ঘটনা আৰু জীৱনত নভবা নিচিন্তা এটা ঘটনা বাবে আচলতে মই লাইভটো কৰিলোঁ। আৰু এইটো এইকাৰণেই কৰিছোঁ, আচলতে এইখিনি সময়ত যদি মই এইখিনি কথা নকওঁ, আচলতে একচাম শ্ৰেণীৰ লোকে যি শক্তি আচলতে মোক ভুল সজাবলৈ চেষ্টা কৰি আছে বা এটা শব্দ আখ্যা দিছে, চুৰ বুলি কৈছে। আৰু সেই বস্তুটো আচলতে মই স্পষ্টীকৰণ হিচাপে আপোনালোকৰ আগত মই জনাওঁ। জুবিন ক্ষেত্ৰৰ পৰা চুৰ কৰা বুলি এটা নাম ওলাইছে। আৰু ঘটনাটো হৈছে যোৱা পৰহিৰ পৰা এজন বিশেষ ব্যক্তি, নাম হৈছে অজয় তালুকদাৰ, নিজকে ৰিপৰ্টাৰ বুলি কয়। আৰু অনবৰত মদ খাই পেলাই জুবিন ক্ষেত্ৰলৈকে আহে। আৰু আৰম্ভণিটো হৈছিলে, এগৰাকী বাই মোক ফোন কৰি পেলাই কৈছিলে, মামুন বাই, যে চিৰঞ্জীৱ, এই ল'ৰাজনে মদ খাই পেলাই চিতাত যায়, মানুহখিনিক কথা পাতে, তাৰে ভিতৰত মদ খায়। আৰু পাৰা যদি তুমি এনেকৈ ক'বা তাক যে গৰিমাবাই কথাখিনি গম পাইছে, তুমি অকণমান সাৱধানে চলিবা বা এইবোৰ কাম নকৰিবা। মই ধুনীয়াকৈ সেই কথাখিনি গম পোৱাৰ পিছত মই লগে লগে ক্ষেত্ৰলৈকে গ'লোঁ। মই ল'ৰাটোক ক'লোঁ যে ল'ৰা এটা কথা শুনিছোঁ। মোক সুধিছে ক'ৰ পৰা আহিলা? মই কৈছোঁ মই গৰিমা বৌক ঘৰৰ পৰা আহিছোঁ। মই মিছা কৈছোঁ, এইকাৰণে মিছা কৈছোঁ যাতে তাক মই এইখিনি বুজাব পাৰোঁ যে
সি যে ভুল কৰিছে বৌয়ে অৱগত হৈছে আৰু যাতে দুনাই সেই ভুলটো নকৰে, সেই আৰম্ভণি। তাৰপিছত তাক মই ক'লোঁ যে তুমি যে মহিলাখিনি অপমান কৰা বা গালি পাৰা বা অশ্লীল ভাষাৰে তুমি এওঁলোকক বেয়া বেয়া ব্যৱহাৰ কৰাৰ লগতে মদৰ বটলটো ভিতৰত আনি পেলাইও খোৱা, মদ খাই পেলাই চিতাখনত যোৱা মোৰ লগতো বহুত পাইছোঁ, মানে ভৱিষ্যতলৈকে এইটো নকৰিবা, ভুল হৈছে বৌয়ে গম পাইছে, সেইখিনিলৈকে ঠিকে থাকিলে। তাৰপিছত ৰুমৰ ভিতৰলৈকে গ'লোঁ, বহিলোঁ, আৰু বহুত দিনৰ মূৰত মই গৈছোঁ সেইদিনাখন। যোৱাৰ পিছত পইচাৰ টোপোলা এটা পালোঁ, আৰু তেওঁলোকে মোক সঘনাই কৈ থাকে যে ইয়াতে দাদা CCTV নোহোৱাকৈ পইচা গণা হয়, পইচা গণে আৰু ক'ৰ পইচা ক'ত গৈছে আমি একো নাজানো। সচত ট্ৰাষ্টেও গম নাপায়, কিছু সংখ্যক CDC ছাৰৰ তাত যায়, কিন্তু কিছু সংখ্যক ইয়াতে ভাগ বতৰা হয়। তেওঁলোকে কোৱা কথা দেই এইটো, আৰু লগত মোৰ 2-এজন মানুহ আছিলে তাতে, বাহিৰা মানুহ, তেওঁলোকে গম পায়। আৰু আগৰ পৰা এইটো তাৰে স্থানীয় লোকে বা কিছু লোকে গম পায়, যিখিনি মানুহ আছে যে এইটো হৈ আছে। অলৰেডি এটা বিতৰ্ক হৈ গৈছিলে পইচাৰ ওপৰত, গ'ল তেনেকৈ। তাৰপিছত মই আগতে গ'লে সাধাৰণতে চহী মাৰি পেলাই গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক গামোচা দিয়ে তেওঁলোকে, এখন এখন ফটো দিয়ে, কেতিয়াবা এখন গামোচা নতুবা কিবা জুবিনদাৰ স্মৃতি হিচাপে ঘৰত সজাই থবলৈ বস্তু দি পঠায়, কিন্তু চহী মাৰি পেলাই দিয়ে। তাৰপিছত সি লগে লগে ক'লে চিৰঞ্জিতে পইচাখিনি থাকক দিয়ক। মই থাকক, কিন্তু মই ভিডিঅ' কৰি থৈছোঁ দেই পইচাখিনি, যদি কিবা পইচাৰ খেলি মেলি হয় যাতে এইখিনি কেতিয়াবা কাৰোবাক দৰকাৰ হ'লে মই দিব পাৰোঁ। আৰু এতিয়া যিহেতু ন্যায়িক প্ৰক্ৰিয়া চলি আছে, বৌয়ে অলৰেডি টেনশ্যনত আছে, বৌক মই এইখিনি বস্তু দেখুৱাব মই বিচৰা নাই, ভাবাও নাই সেইখিনি টাইমত, কিন্তু তাক মই দেখুৱাইছোঁ ভয় যে বৌয়ে গম পাইছে তই যে উৎপাত কৰিছ বা তই মদ পানী খাই উদ্ভণ্ডালি কৰিছ, সেইখিনিলৈকে ঠিকে থাকিলে। তাৰপিছত সি লগে লগে ক'লে চিৰঞ্জিতা 3টা আঙুঠি আছে, এটা ৰূপৰ, ইয়াতে হ'লে CDC ছাৰে গুৰুত্বই নিদিয়ে, বস্তুবোৰ ভাঙা ভাঙি হৈছে। এজন ল'ৰাৰ নাম কৈছে, ল'ৰাটোৱে হেনো এয়া কি বুলি কয় সেই তলা ভাঙি পেলাই বস্তুখিনি ইফাল সিফাল কৰিছে। মই একদম সেইবিলাক অৱগত নহয়, মই গমো পোৱা নাই। আৰু লগে লগে সি কৈছে আপুনি ৰাখক, বৌক দিব। আৰু মই পিছদিনাখন যোৱাকালি হস্পিটেলাইজ, মোৰ ষ্ট'নৰ কাৰণে মোৰ ট্ৰিটমেণ্ট আছিলে, বোলো বৌক দিয়াতকৈ মই তুমি ইয়াতে থোৱা, নতুবা মই দিম বাৰু কিন্তু ইয়াতে থৈ দিয়া। লগে লগে কয় মিউজিয়ামত থ'ব। আৰু গোটেই অসমবাসী ৰাইজৰ আগত দাদাৰ ন্যায়ৰ হকে যুঁজি আছোঁ নিস্বাৰ্থভাৱে, লগতে মই এখন মিউজিয়াম বনাই আছোঁ, নাম প্ৰজেক্ট জুবিনলেণ্ড, য'ত এখন বেকৱাৰ্ড গাঁও, দলংঘাট, জেঙেৰাঝাৰ, এই গাঁৱৰ অঞ্চলৰ মানুহখিনিয়ে যাতে তাতে জুবিনময় পৰিৱেশটো পায়, লগতে আৰ্ট এণ্ড কালচাৰ গোটেইখিনি যাতে তেওঁলোকে বিনামূলীয়াকৈ পায়, গোটেইখিনি মোৰ নিজৰ ব্যক্তিগত পইচা। লগে লগে সেই ল'ৰাজনে এজন ইটা ভাটাৰ ফোন নাম্বাৰ ল'লে, লৈ পেলাই মোক ক'লে যে এটা মোৰ ফালৰ পৰা আপোনাৰ ইটা দিম দিয়ক জুবিনলেণ্ডৰ কাৰণে। মোৰ খুব ভাল কথা, কিন্তু এতিয়া মোক নালাগে, মোক পইচা একেবাৰে নালাগে, যেতিয়া জুবিনলেণ্ডৰ কাম আৰু ভালকৈ হ'ব, এতিয়া স্থগিত কৰিছোঁ, লাহে লাহে তেতিয়া দিলে দিবা দিয়া। আৰু মোক কথাও পতাই দিলোঁ, মই হ'ব দিয়ক, সেই আঙুঠিকেইটাও দিলে। মোৰ ভুলটো হৈ গ'ল যে সেইদিনাখন মই বৌক দিয়া নহ'ল, পিছদিনাখন, আৰু ৰাতি হ'ল, আগদিনাখন নিয়া নহ'ল, লগতে মোৰ হস্পিটেল যাব লগা হ'ল। তাৰ আগতে কি কৰে, চহী মাৰি পেলাই তেওঁলোকে গামোচা, অসমৰ আপোনালোকৰ মাজতো হয়তো কিছুমানে গামোচা পাইছে, কিছুমানে ফটো লৈছে, কিছুমানে গ্ৰন্থ লৈছে, কিছুমানে বিভিন্ন ধৰণৰ সামগ্ৰী তাৰ পৰা লোৱা হৈছে। সেই সময়ছোৱাত তাহাঁতি কি কয়, এইবোৰ গোটেই বেয়া হৈ গৈছে। CDC ছাৰে এখন বৰ নতুন সেই লৈ গৈছে, কীবৰ্ড লৈ গৈছে, মানে DC ছাৰৰ কথা কৈছে, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, কীবৰ্ড লৈ গৈছে, এইখনটো লৈয়ে যাব, বাকীখিনিনো কি কৰিব, গোটেই তাতে বেয়া হৈ পৰি আছে পৰিৱেশটো। এইটো অজয়হঁতে কোৱা কথা, আপুনি দাদা মিউজিয়ামত থ'ব দিয়ক। আৰু লগে লগে যোৱাকালি গৰিমা বৌক এষাৰ কথা কৈছে যে গৰিমা বৌৰ নামত লোৱা বুলি। তাৰপিছত যোৱা নিশা আকৌ ফোন কৰি পেলাই মোক ক'লে যে গৰিমা বৌক আপুনি কথাখিনি কৈ দিলে নেকি, আপুনি যে মোক কৈছিলে ইয়াতে। তাৰপিছত মই বোলো কি কথা, না আপুনি যে ক'লে, বোলো নাই, তুমি যদি ভুল কৰিছা তেন্তে তোমাৰ কথাখিনি তুমি গালি খাবা, যদি তুমি সত্যত আছা তেন্তে তুমি গালি নোখোৱা দিয়া। আৰু মই যোৱাকালি নাই। আৰু গৰিমা বৌ গৈ পোৱাৰ পিছতে, অকণমান সময়ৰ পিছতে গৰিমা বৌক কৈছে যে চিৰঞ্জিত দা এনেকুৱা, চিৰঞ্জিত দাই আঙুঠিকেইটা দিলে নে, চিৰঞ্জিত দাই আপোনাৰ নামত বস্তু লৈছে, দিছে নে, অথচ সি মোক দিবলৈ দিছিলে। তাৰপিছত পুৰণা এখন গীটাৰ, এখন কীবৰ্ডৰ কথা ওলাইছে, কোনো শৰাইৰ কথা নাই তাত, যদিও কিছু সংখ্যক লোকে শৰাইৰ কথা লিখিছে। তাৰপিছত মিউজিয়ামৰ কাৰণে দিলে, আৰু মিউজিয়ামটো সম্পূৰ্ণ হোৱা নাই কাৰণে মই ঘৰতে থৈ দিলোঁ। গামোচা দিছিলে, গামোচা কেইখনো মই ভাবিছিলোঁ ধুনীয়াকৈ যিহেতু মিউজিয়ামটো হ'ব, ওপৰত মই গামোচাৰে সজাম, কাৰণ অজস্ৰ লোকে অসমৰ বিভিন্ন প্ৰান্তৰ গামোচা যেনেকৈ দিছে, গামোচা মানে লৈও গৈছে। মই এটা বস্তু আচৰিত পাইছোঁ, মই নিজকে প্ৰুফ কৰিব বিচৰা নাই দে ৰাইজ যে মই ভাল, কিন্তু মই জুবিনদাৰ নামত মই মৰিবও কিন্তু পাৰোঁ, আৰু মই দেখুৱাইছোঁ, মই যুঁজি আছোঁ। বহুত শক্তিয়ে মোক আমনি দিছে, বহুত শক্তিয়ে নিজৰ কিছু পেজতো মোৰ বিষয়ে বহুত বেয়া বেয়াকৈ লিখিছে। তাৰ পিছতো মই সাহসেৰে, ঘৰৰ একমাত্ৰ ল'ৰা কিন্তু মই সাহসেৰে যুঁজি আছোঁ জাষ্টিছৰ নামত। কিন্তু এই চুৰ কৰা যিটো আখ্যা,
বা এই চুৰ কৰা যিটো মোৰ প্ৰতি যিটো তেওঁলোকৰ মানে নাম দিলে সেইটোত মই কষ্ট পাইছোঁ। মই চুৰ নহয় কিন্তু ৰাইজ। আৰু যদি মই চুৰে কৰিলোহেঁতেন, CCTV আছে, মানুহখিনি আছে, পুলিচ প্ৰশাসন আছে, মানুহখিনি আছে, তাতে গ'লেচোন মই মৰম আদৰ, মই দাদাকে লগ পাওঁ, মই মানুহখিনিয়ে দেখোন মাতহে দিয়ে মোক। কিন্তু এইটো কেনেকুৱা ষড়যন্ত্ৰ? মই কোনো পাৰ্টি বা মই কোনো মানে আপোনাৰ পাৰ্টি বা মই কোনো, মোৰ লাইভটো কাটি কাটি গৈ আছে, ফোন আহি আছে বাবে বিৰোধিতা নাই। কিন্তু এইটো আচলতে মোৰ ফিল হৈছে যে মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, নতুবা এটা ষড়যন্ত্ৰ হৈছে যে মোক কেনেকৈ ফচাব লাগে, কেনেকৈ অকণমান মোৰ নামটো বৰবাদ কৰিব লাগে। আচলতে মোৰ নাম বৰবাদলৈ ভয় নাই, যি বৰবাদ হ'ব লগা আছিল হৈ গ'ল। কিন্তু দুখ লাগিছে যে হয় ষড়যন্ত্ৰৰ বলি হ'লো, কিছু ষড়যন্ত্ৰ কৰি মোক এজন দুজন বিশেষকে ব্যক্তিয়ে, আচলতে মই ফাদিল কৰিব একো খোজা নাছিলোঁ তাত, কিন্তু পইচাৰ কেলেংকাৰীটো হৈছে, মই জানো যে জুবিনদাৰ পইচা মাৰি কোনো ডাঙৰ মানুহ নহয়, জুবিনদাৰ বস্তু লৈ পেলাই কোনো ডাঙৰ মানুহ নহয়। হয় মৃত্যুমুখত এদিন হ'লেও এদিন সেই পাপৰ আচলতে প্ৰায়শ্চিত কৰিবই লাগিব। পাপে সেইটো আচলতে, তাৰে পইচা তাৰে সম্পত্তি কোনে খাই আছে, তাতে ওলাইছে, তাতে বহুত কথা তেনেকুৱা। এতিয়া মুঠতে আপোনালোকক এইখিনি কথা অৱগত কৰিলোঁ। আচলতে ভয়ো লাগিছে, এইকাৰণে ভয় লাগিছে, জীৱনত নোহোৱা ঘটনা এটা হ'ল, ঘৰখনলৈ ভয় লাগিছে, মাহঁতে বৰ কষ্ট পাইছে। মোৰ একো নাই বাৰু, ৰাস্তাত দুজনে কিবা এটা ক'ব শুনি ল'ম, শুনি আহিছোঁ, অতদিনে শুনি আহিছোঁ মানে। কিন্তু এটা কথা স্পষ্টভাৱে মই কওঁ, মই বিজেপি বিৰোধী নহয় দে ৰাইজ, বা কংগ্ৰেছ বিৰোধী বা ৰাজনীতি বিৰোধী ল'ৰা নহয়। মোৰ ন্যায় লাগে, কথাটো তাত মাত মাতি আছোঁ সেইকাৰণে। কেতিয়াবা টানকৈ ক'ব পাৰোঁ কিছু কথাত, কাৰোবাক হয়তো টানকৈ কৈছোঁ, হয়তো জাষ্টিছৰ নামত যদি টানকৈ কয় মই দোষী ন, হয়তো দোষী বুলিয়ে ভাবিম দিয়ক। মানে কি ক'ম মই নিজে নাজানো এতিয়া, এইখিনিয়ে কথা ক'ব লগা আছিল। আৰু বেয়া বদনাম বিচাৰিছে, বদনাম কৰক দিয়ক, একো নাই। আৰু কোনো এতিয়া ইলেকশ্যনৰ কথাও মই বা ৰাজনীতিৰ কথাও নকওঁ, মই নহয়ো সেনেকুৱা, বা সেনেকুৱা যোগ্যতা মোৰ নাই। কিন্তু যিখিনি ভুল দেখোঁ সেইখিনি কওঁ মই। আৰু জাষ্টিছৰ হকে মাত মাতিব বিচাৰি আছিলোঁ, মাত মাতি আছোঁ। এতিয়া মনৰ প্ৰাণেৰে, মনত মাত মাতি, মুখেৰে আৰু বা কেপশ্যনেৰে বা লিখিতভাৱে আৰু একো নকওঁ মই, যিহেতু ইমান বেয়া নাম এটা দিলে। আৰু আশা কৰোঁ ভগৱান আছে, ভগৱানে চাব গোটেইখিনি। আৰু বৌ আৰু পামী বালে মোৰ বেয়া লাগিছে।